আৰু বিভিন্ন প্ৰকল্পৰ পৰা অহা আমাৰ বান্ধৱীসকল আমি এইখন আঁচনিৰে গীত গাবলৈ ওলাইছোঁ। গীত গোৱাতে বা উচ্চাৰণ কৰাতে কিবা ভুল হ'লে আমাক নিজৰ বান্ধৱী বুলি ক্ষমা কৰি দিব। এতিয়া আমি একেলগে গীতটো আৰম্ভ কৰিছোঁ। এই ভাৰততে শিশু আঁচনিয়ে পাতিছে শিক্ষাৰ মেলা। এই মেলাতে শিশুৱে বহুত শিক্ষাৰ খেলা। এই আঁচনিয়ে জন্ম পাইছিল 1975 চনত। এই আঁচনিয়ে সকলো শিক্ষাই লাগিছে শিশুৰে মনত। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা দেশ আমাৰ ভাৰতবৰ্ষ। এই প্ৰকল্প জীয়াই থাকিলে ইয়াতে হ'বগৈ স্বৰ্গ। এই ভাৰতৰ চোতালতে দেশ ৰাখিবৰ সংকল্পৰে শিশুৰ শিক্ষা মাতৃৰ শিক্ষা অংগনবাড়ীৰ আঁচনিতে সংহত শিশুৰ আঁচনিতে মাতৃৰ গৰ্ভত শিশুৰ স্মৃতি হ'ব লাগে সচেতন। সুশ্ৰী সুগৰি নাগৰিক পাবলৈ মাতৃয়ে ল'ব লাগে অশেষ যতন। মাতৃয়ে ল'ব লাগে অশেষ যতন। মাতৃয়ে ল'ব লাগে অশেষ যতন। আমাৰ মাজত শিল্পীও আছে তাৰমানে, গতিকে আমি এই গৌৰৱ অনুভৱ কৰোঁ। কিছুমানে গান গাব পাৰে, কিছুমানে নাটক কৰিব পাৰে, বিভিন্ন ধৰণৰ আমাৰ অংগনবাড়ীৰ মানে যশ গুণ আছে। আৰু এই চেগতে মই আকৌ পুনৰবাৰ এখেতসকলক ধন্যবাদ জনাই কোকৰাঝাৰ ৯ম কোকৰাঝাৰ সন্মিলনৰ ৰিচিপশ্যন সমিতিৰ কমৰেড হৰিপ্ৰিয়া ৰায় এতিয়া সম্বৰ্ধনা সময় আপুনি আগ ধৰিব লাগে। কমৰেড হৰিপ্ৰিয়া ৰায়। अलग फूले जाओ नहीं